जोडाई एक नंबर मोरकन सेलेक में शुक्रवार की शाम को मिरी अग्रवाल समुदाय द्वारा एक अंतरंग बातचीत कार्यक्रम का आयोजन किया गया, जिसमें उस क्षेत्र में ऐतिहासिक काल से रह रहे अग्रवाल मिरी परिवारों ने भाग लिया। यह कार्यक्रम जनाई विधानसभा क्षेत्र के विधायक भुवन पेगू की उपस्थिति में संपन्न हुआ। कार्यक्रम का आयोजन जनाई उच्चतर माध्यमिक विद्यालय के सेवानिवृत्त प्राचार्य जन्मेजय अग्रवाल के निवास पर किया गया। इस अंतरंग बातचीत सत्र का संचालन सेवानिवृत्त सहायक शिक्षक, लेखक और पर्यावरणविद तुखेश्वर अग्रवाल मिरी ने किया। कार्यक्रम की शुरुआत में मोरकंग सेलेक क्षेत्र के अग्रवाल परिवारों के मिरी समुदाय में परिवर्तित होने की ऐतिहासिक जानकारी पर प्रकाश डाला गया। इसके साथ ही स्वतंत्रता सेनानी और शिक्षा के मार्गदर्शक गगन चंद्र अग्रवाल की स्मृति में जनाई के विधायक भुवन पेगू ने उनकी प्रतिमा पर माल्यार्पण किया। विधायक भुवन पेगू ने इस क्षेत्र और अग्रवाल मिरी परिवारों के इतिहास को सुनकर भावुक हो गए। इस कार्यक्रम में कई प्रमुख व्यक्ति उपस्थित थे, जैसे मोरकंग सेलेक महाविद्यालय के प्राचार्य डॉक्टर दीपक दले, जनाई विज्ञान महाविद्यालय के प्राचार्य डॉक्टर राजेश्वर पेगू तथा अन्य गणमान्य लोग और अग्रवाल मिरी परिवार के लोग। আৰু জাতিটো বহুত ওপৰলৈ লৈ যোৱা এটা আমি জাতি বুলি মিছিঙে যে আছিনাং বত্তদাক মিছিঙে যে আছিনাং আইপা আনছিদাক আছিনানছিন কদম মলো একটা एग्जांपल हमना मासुदा मलो कातो गतो गुला यामिर पाइट में लातो बेगा आउ कलबीर करत बापी আজি মিছিঙৰ যে আগৰৱালা পৰিয়াল আজি তেখেতসকলৰ 200 বছৰ উপৰি যি আপোনাৰ বুৰঞ্জী কেনেকৈ মিচিং সমাজৰ আগৰৱালা পৰিয়ালটো হ'ল এই গোটেই বিষয়টো কেন্দ্ৰ কৰি মোৰ জনাৰ ইচ্ছা আছিলে। আৰু আমাৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াও মাজত যেটো মোক সুধিছিলে, মই এইকাৰণে মাজত খবৰ এটা দিছিলোঁ আগৰৱাল পৰিয়ালৰ লগত অলপ লগ খাই আলোচনা কৰিম, অলপ ঘৰুৱাভাৱে আলোচনা কৰিম বুলি কওঁতে আজি গোটেই পৰিয়ালৰ মানুহখিনি আজি সমবেত হৈ আৰু জোনাইৰ অঞ্চলৰ গোটেই প্ৰতিষ্ঠাপক আৰু বিশিষ্ট ব্যক্তিসকল, জ্যেষ্ঠ ব্যক্তিসকল, গোটেই নাগৰিকসকল আৰু যিমান শিক্ষা অনুষ্ঠান আছে উচ্চ শিক্ষা অনুষ্ঠানৰ মুৰব্বীসকল চবেই আহিছে আৰু ইয়াৰ মাজতে ইমান সুন্দৰ চৰ্চা এটা হৈ গ'ল। আৰু সঁচা অৰ্থত আজি অলপ আমি নষ্টালজিক হৈছোঁ। মোৰকং সেলেক গোটেই ইয়াৰ বুৰঞ্জীবোৰ আমি কাহিনীবোৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল, আগৰৱালা পৰিয়ালটো আজি 214 বছৰ আগত কেনেকৈ ইয়াত আহি গোটেই মিচিং সমাজত বিলীন হৈ এতিয়া এইটো আৰু সেই আগৰৱালা হৈ থকা নাই, এইটো মিচিং আগৰৱালা কেনেকৈ হ'ল, এই গোটেই কথাবোৰ চৰ্চা কৰিলোঁ আৰু ভাল লাগিলে। সঁচা অৰ্থত আজি এটা ব্যতিক্ৰমী অনুষ্ঠান হ'ল। তাৰ কাৰণে মই ইয়াৰে আমাৰ যি ৰয়েল পেগু প্ৰেছ ক্লাবৰ আৰু আমাৰ বড়ি তেখেতসকলে যিহেতু ইনিচিয়েটিভ লৈ আগৰ পৰিয়ালৰ লগত এই মোক এনেকৈ অন্তৰংগ এটা আলোচনা কৰাৰ সুযোগ দিলে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ জ্যেষ্ঠসকলক যিসকলে জোনাইৰ চবতকৈ জ্যেষ্ঠ যিসকল আছে চবেই আহিছে আজি, তেখেতসকলৰ আশীৰ্বাদ আৰু এনেকৈ যে আমি লগ খাবলৈ এনেকুৱা এটা বিষয়ত এনেকুৱা এটা গভীৰ এনেকুৱা এটা অন্তৰংগ বিষয়ত আলোচনা কৰাৰ সুযোগ পালোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ এইটো যিহেতু চৰকাৰ আছে, সংবেদনশীল চৰকাৰ এটা আছে, আৰু মই ভাবোঁ শিক্ষামন্ত্ৰীও ডক্টৰ অনুজ পেগু ডাঙৰীয়া ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ তেখেতেও গোটেই বিষয়টো হিষ্ট্ৰীটো অৱগত। মই ভাবোঁ যে এইটো ইমান সমস্যা হ'ব নালাগে। 200 বছৰৰ এতিয়া তেখেতসকল মিচিং হয়নে নহয় এই কথা সোধা মানে জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া হয়নে নহয় বুলি প্ৰশ্ন তোলাৰ নিচিনা হয়। মই ভাবোঁ যে এইকাৰণে এই বিষয়টো ইমান সৰু টেকনিকেল বিষয়, মই ভাবোঁ যে এইটো আমাৰ জাতীয় সংগঠন বা এনেকৈ পৰা আৰম্ভ কৰি আমি সকলোৱে আলোচনা কৰি এইটো মীমাংসা কৰিব পাৰিম।